নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 5ৰ আমাৰ পৰিৱেশৰ পাঠ নম্বৰ 12 আমাৰ দেশ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। এখন তোমালোকে বহীত থকা ভাৰতৰ মেপখন চালেই তোমালোকে গম পাবা। তোমালোকৰ সুবিধাৰ্থে মেপখন দেখাই দিছোঁ। এইখন হ'ল ভাৰতৰ মেপ। ওপৰত আছে উত্তৰ, তলত হ'ল দক্ষিণ, এইফালে পূব আৰু এইফালে দক্ষিণ। তোমালোকে মেপত চাই কোনফালে কোনটো দেশ আছে তোমালোকে বিচাৰিব পাৰিবা। তোমালোকৰ সুবিধাৰ্থে এনসাৰ কেইটা দি আছোঁ। অনুশীলনীৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল নেপাল, ভূটান আৰু চীন দেশ। পূব দিশত আছে ম্যানমাৰ, পশ্চিম আৰু উত্তৰ দিশত পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ শেষ স্থানত কাষতে আছে শ্ৰীলংকা অৱস্থিত। তোমালোকে ভালদৰে চাই ল'ব। নেপাল, ভূটান, চীন, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা আছে। খ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। ইয়াৰ উত্তৰত হ'ব ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম হ'ল ৰেল পৰিবহণ ব্যৱস্থা, পথ পৰিবহণ ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা। গ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম। ইয়াৰ উত্তৰত হ'ব ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে মনত ৰাখিবা। ভাৰতৰ চাৰিখন প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। খ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ দুটা পৰ্বতৰ নাম। ইয়াৰ উত্তৰত হ'ব ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল সাতপুৰা পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত। নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম। ইয়াৰ উত্তৰত হ'ব ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হ'ল আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু কাশ্মীৰ, লাক্ষাদ্বীপ, পণ্ডুচেৰী আৰু চণ্ডীগড় আৰু লাডাখ। 6 নম্বৰ কুৱেশ্যন হৈছে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম। আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হ'ল নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নাম হ'ল শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী। 2 নম্বৰ দি আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াৰ উত্তৰত হ'ব তোমালোকে উত্তৰটো চাই লিখিব। ছিকিম হ'ব গেংটক,
অৰ্থাৎ ছিকিমৰ ৰাজধানী হ'ল গেংটক, তামিলনাডুৰ ৰাজধানী হ'ল চেন্নাই, হাৰিয়ানাৰ ৰাজধানী হ'ল চণ্ডীগড়, ঝাৰখণ্ড হ'ব ৰাঁচী, মহাৰাষ্ট্ৰ হ'ব মুম্বাই। 4 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত দিয়া আছে ভাৰতত 23খন ৰাজ্য আছে। ইয়াৰ উত্তৰ হ'ব 28খন, অৰ্থাৎ 28খন ৰাজ্য আছে। ভাৰতবৰ্ষত 28খন ৰাজ্য আছে। খ নম্বৰত দিয়া আছে গুৱাহাটী আৰু দিল্লীৰ মাজত 23 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। ইয়াৰ উত্তৰ হ'ব গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। গ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ মুঠ কেইটা প্ৰধান জাহাজ বন্দৰ আছে? ইয়াৰ উত্তৰ হ'ব ভাৰতত মুঠ 12টা প্ৰধান জাহাজ বন্দৰ আছে। ক নম্বৰ কুৱেশ্যন হৈছে দেশ ভাৰতৰ ৰাজধানী, তোমালোকে সবেই জানা দিল্লী, নতুন দিল্লী হ'ল ভাৰতৰ ৰাজধানী। 5 নম্বৰত আছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰত এখন অতি প্ৰাচীন দেশ। প্ৰাচীন কালত ভাৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভাৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়, সেই ইণ্ডাছ শব্দৰ পৰা ইংৰাজী ইণ্ডিয়া শব্দ বুলি কোনোৱে কয়। 6 নম্বৰ হৈছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি। ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম। জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সম্ভৱ দেখুওৱা হয়, সেয়াই হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি, সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ। এই ঐক্য, শান্তি, সম্প্ৰীতি তেতিয়াহে অটুট থাকিব যেতিয়া আমাৰ সমাজত বাস কৰা বিভিন্ন ধৰ্ম, ভাষা, জাতি, উপজাতি লোকৰ মাজত একতা, মিলাপ্ৰীতি আৰু সহযোগিতা থাকিব। 7 নম্বৰ দি আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ছবি অঁকা। এইটো তোমালোকে ছবিখন চাই নিজে অংকন কৰিবলৈ চেষ্টা কৰিব।